হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন এতিয়া চহা অসমীয়াৰ গা কিন্তু ইখন সিখন হৈ থকা দেখিবলৈ পোৱা গৈছে ৰঙাপৰাটো কিন্তু বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে মই সেই দৃশ্য দেখুৱাইছো ৰঙাপৰাটো এতিয়া ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু সমন্বয় সমিতিৰ উদ্যোগত ৰঙাপৰাত এনেদৰে বিহুৰ যি কৰ্মশালা সেই কৰ্মশালা চলি থকা দেখিবলৈ পোৱা গৈছে কণ কণ শিশুকে ধৰি কিশোৰী যুৱতী সকলো কিন্তু এতিয়া এই যি বিহু কৰ্মশালাত বিহুৰ নাচৰ যি নৃত্য বিহুৰ নৃত্য সেই নৃত্যসমূহ তেখেতসকলে ইয়াত প্ৰশিক্ষণ লৈ থকা দেখিবলৈ পোৱা গৈছে আৰু এই যি ৰঙাপৰা বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই ৰঙাপৰাত অসমীয়া বঙালী বিহাৰী আদি সকলোকে ধৰি সকলো ইয়াত যিসকল কিশোৰী যুৱতী আৰু শিশু আছে এই সকলোৱে কিন্তু ইয়াত বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰি তেখেতসকলে বিহুৰ নৃত্যৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ লৈ থকা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে কিন্তু ইয়াত ঢোলৰো যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে কণ কণ শিশুসকলৰ লগতে ইয়াত কণ কণ যি শিশুৰ লগতে কিশোৰী আৰু যুৱতীসকলে ইয়াত বিহুৰ নৃত্যৰ কৰ্মশালা লৈ থকা দেখিবলৈ পোৱা গৈছে মই সেই সামগ্ৰিক দৃশ্যাৱলী দেখুৱাইছোঁ এনেদৰে ৰঙাপৰাত কিন্তু এতিয়া বিহুৰ যি কৰ্মশালা সেই কৰ্মশালা চলি থকা দেখিবলৈ পোৱা গৈছে ৰঙাপৰাত কিন্তু এনেদৰে ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু সমন্বয় সমিতিৰ যৌথ উদ্যোগত ৰঙাপৰাত এনেদৰে বিহুৰ যি কৰ্মশালা সেই কৰ্মশালা চলি থকা দেখিবলৈ পোৱা গৈছে মই সেই দৃশ্যাৱলী দেখুৱাইছোঁ এনেদৰে ৰঙাপৰাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শিশু কিশোৰী আৰু যুৱতীসকলে কিন্তু ইয়াত বিহুৰ নৃত্যৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ লৈ থকা দেখিবলৈ পোৱা গৈছে কেৱল বিহু নৃত্যই নহয় ইয়াত ঢোল বাদনৰো কিন্তু এক প্ৰকাৰে প্ৰশিক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে প্ৰশিক্ষকসকলে ইয়াত এনেদৰে সুন্দৰভাৱে প্ৰশিক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে আয়োজক কমিটি আছে ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা লগতে সমন্বয় সমিতিৰ যিসকল লোক আছে মই তেখেতসকলৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব আপোনালোকে ইয়াত ৰঙাপৰাত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছে কি ক'ব হয় ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু সমন্বয় সমিতিৰ যি ৰঙাপৰা যৌথ উদ্যোগত বিহুত 10 দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা বহুতো কণমানি শিশু আহিবলৈ পোৱা দেখা গৈছে আৰু নাচনীও বিহু নাচ শিকিবলৈ আহিছে ইয়াতে বহুতো এটা সুন্দৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰঙাপৰা ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ লগতে ৰঙাপৰা যি বিহু নাচ আৰু কৰ্মশালাৰ ইয়াতে আয়োজন কৰিছোঁ আমি সকলোৱে যাতে ল'ৰা ছোৱালীক মাক দেউতাকে পঠাক বিহু নাচ শিকিবলৈ আগবঢ়াই দিয়ক সেইখিনি মই কৈ ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰঙালী বিহুৰ অসমীয়া নৱবৰ্ষৰ আগতীয়াকৈ বিহুৰ অলক যাচি মই ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা কিবা কৈছোঁ সমন্বয় সমিতিৰ সভাপতি আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম হয় দাদা কি ক'ব আপোনালোকে ইয়াত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছে দেখিছোঁ অসমীয়া বঙালী বিহাৰী সকলো ইয়াত শিশু যুৱতী বা কিশোৰী আহি ইয়াত বিহুৰ নৃত্য বা ঢোল বাদনৰ প্ৰশিক্ষণ লৈ থকা দেখিবলৈ কি ক'ব প্ৰথমে মই নিউজ 18ক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ নিউজ 18ৰ চেনেলেৰে আমাৰ ইয়াতে হৈ থকা আখৰা যিখিনি চলি আছে সেইখিনি গোটেই অসমবাসীয়ে হয়তো দেখা পাব আমি আজি প্ৰায় 12 বছৰ হ'ল আমি ইয়াতে আমাৰ বিহুৰ আখৰা শিকোৱা কিন্তু আমি এইবাৰ সমন্বয় সমিতি অকল নহয় আমি ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু সমন্বয় সমিতিৰ যৌথ উদ্যোগত আমি ইয়াতে এইবাৰ আমি আগতে কৰ্মশালা বুলি কৈছিল কিন্তু এইবাৰ আমি আখৰা বুলিয়ে ক'ব দিছে যিহেতু গতিকে আখৰা আমি ইয়াতে আৰম্ভ কৰিছোঁ আৰু আমাৰ প্ৰশিক্ষক হিচাপে আমাৰ তেজপুৰৰ পৰা আমাৰ গুলেশ্বৰ ডাঙৰীয়া আৰু তেওঁৰ সহধৰ্মিনী আহি পেলাই আমাক আজি 12 বছৰ ধৰিয়ে আমাক এইখিনি প্ৰশিক্ষণ দিয়াই আছে আমাৰ ইয়াতে কোনো অসমীয়া বঙালী বিহাৰী পাঞ্জাবী বা বড়ো বুলি কথা নাই সকলোৱে সমিলমিলত আমি ইয়াতে বিহু আখৰা আমাৰ ইয়াতে চলি আছে আমি আশা কৰিছোঁ বাকী থকা দিনকেইটা বা 12 তাৰিখলৈকে আমাৰ আখৰা হ'ব বাকী থকা দিনকেইটা যাতে আমাৰ সুকলমে পাৰ হয় সেইখিনি মই আশা কৰি শেষত মই নিউজ লাইভক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ
হয় মই পুনৰ কৈছোঁ ৰঙাপাৰাত এনেদৰে যি বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা মই পুনৰ কৈছোঁ ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু সমন্বয় সমিতিৰ যৌথ উদ্যোগত ইয়াত বিনামূলীয়াভাৱে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰশিক্ষণত ৰঙাপাৰা অঞ্চলৰ প্ৰায় শতাধিক যুৱতী আৰু কণ শিশুৱে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ